হেল্ল' এভৰিৱান, আজি লৈ আহিছোঁ এগ চপৰ এটা ৰেচিপি আৰু বলকচোন ৰেচিপিটো তেনেহ'লে চাওঁ কেনেকৈনো মই আজি এগ চপকেইটা বনাইছিলোঁ। আলু আৰু ডিমকেইটা লগতে বইল কৰি ল'লোঁ কুকাৰতে। তাৰপাছতে এয়া আলুখিনি গিলাচ এটাৰে মই পূৰা ভাঙি লৈছোঁ আৰু এখন কেৰাহীত এয়া মিঠাতেল গৰম হ'বলৈ দিছোঁ। তেল গৰম হোৱাৰ পাছতে অলপমান পিঁয়াজ আৰু অলপমান আদাও কুটি দি দিছোঁ আৰু আদা অকণমান দিলে ভাল লাগে। থেতালিও দিব পাৰে, মই আৰু এলাহতে কুটিয়ে দিলোঁ। তাৰপাছত ইয়াতে অলপমান ভজাৰ পাছতে নৰসিংহ পাত অলপমান দিছোঁ আৰু জিৰা ধনিয়াৰ গুড়ি দিছোঁ আৰু অকণমান হালধি দিছোঁ। মানে বহুত বেছি হালধিটো নিদিব আৰু অকণমান দিব লাগে। তাৰপাছতে অকণমান ৰং জলকীয়াৰ গুড়ি আৰু ধুনীয়াকৈ এইখিনি মই মিক্স কৰি লৈছোঁ। ইয়াতে সোৱাদ অনুসৰি নিমখ এড কৰিছোঁ আৰু ভাঙি লোৱা বইল আলুখিনি ইয়াত এড কৰি দিলোঁ আৰু ধুনীয়াকৈ গোটেইখিনি মিক্স কৰিব যাতে চবফালে মছলাখিনি মিলি যায়, নিমখখিনিও মিলি যায় আৰু এয়া দেখিছে ধুনীয়াকৈ, যদিও অকণমান মানে গোটা আছিলে, হেতাখনেৰে ভালকৈ হেঁচি দিছোঁ আৰু ধুনীয়াকৈ হৈ গৈছে। তাৰপিছত এয়া এখন প্লেটত উলিয়াই ল'লোঁ থালত আৰু ঠাণ্ডা হ'বলৈ দিছোঁ আলুখিনি, যিহেতু গৰমে গৰমে দিগদাৰ হয়। আৰু এয়া ডিমকেইটা মই কাটি ল'লোঁ আৰু দুফালো কৰিব পাৰে, চাৰিফালো কৰিব পাৰে আৰু ডিমকেইটা অকণমান ডাঙৰ ডাঙৰ আছিলে, সেইকাৰণে মই চাৰিফালে কৰিলোঁ। আৰু এয়া নহ'লে বহুত বেছি ডাঙৰো হয় পিছে খাবৰ কাৰণে, যিহেতু আলুও দিয়া হয়, আকৌ এটা লেয়াৰো দিয়া হ'ব যিহেতু ফ্ৰাই কৰিব সময়ত। আৰু ধুনীয়াকৈ এইখিনি ভৰাই লৈছোঁ দেখিছে, আৰু ভালকৈ ভৰাই ল'ব, নহ'লে আকৌ ডিমডোখৰ ওলাই যাবও পাৰে। আৰু বেছি সময়ো নালাগে, পটাপট হৈ যায় চবখিনি ৰেডি কৰি ল'লে। মানে মই আকৌ ইফতাৰৰ কাৰণে বনাইছিলোঁ, ভাবিলোঁ ৰেচিপিটো শ্বেয়াৰ কৰোঁ। আৰু এয়া দেখিছে ধুনীয়াকৈ হৈ গৈছে আৰু পটাপট কৰি লৈছোঁ মই এইখিনি। আৰু সকলোৱে জানে আৰু আজিকালি এইবিলাক ৰেচিপি, এইটো সাধাৰণ, তথাপিও মইনো কেনেকৈ বনাইছিলোঁ সেইকাৰণে বোলো শ্বেয়াৰ কৰোঁ। আৰু আপোনালোকে এয়া দেখিছে মই ধুনীয়াকৈ, আৰু আচলতে নৰসিংহ পাতটো দিলে মানে টেষ্টটো ভাল লাগে, মই সেইকাৰণে নৰসিংহ পাতে ব্যৱহাৰ কৰিছোঁ। মানে এনেকৈ আলুখিনিত যদি নৰসিংহ পাত দিয়ে খুব ভাল লাগে মানে খাবৰ কাৰণে। এনেকৈ তেলতে দি দিব আৰু এয়া গোটেইখিনি মই ধুনীয়াকৈ ভৰাই ল'লোঁ আৰু এয়া দেখিছে ধুনীয়াকৈ হৈ গ'ল, একদম জোখত হৈ গ'ল। আলুখিনিও মানে পূৰা জোখত হৈছে আৰু এনেকৈ জোখত হ'লে ভাল লাগে, আকৌ থাকি গ'লেও নহ'লে এনেই নষ্ট হৈ যায়। তাৰপাছতে এতিয়া এটা বেটাৰ বনাই লওঁ, যিহেতু এইখিনি আকৌ ফ্ৰাই কৰিব লাগিব। এইফালে লৈছোঁ বেচন, অকণমান ভাত খোৱা চাউলৰ পিঠাগুড়ি, জিৰা ধনিয়াৰ গুড়ি, নিমখ অকণমান দিছোঁ যিহেতু আগত দিয়াই আছে আলুত, আৰু এইফালে ৰং জলকীয়াৰ গুড়ি ধুনীয়াকৈ মিক্স কৰি লৈছোঁ। তাৰপিছতে এইখিনি এটা ধুনীয়া বেটাৰ বনাই ল'ম আৰু ইচ্ছা কৰিলে ডিম এটা ফেটিও তাতো ডুবুৱাই পিনে ফ্ৰাই কৰিব পাৰে। মই আকৌ এনেকৈ বেচনতে ফ্ৰাই কৰিছোঁ আজি। আৰু এইখিনি একেবাৰতে পানী দি দিয়া নাই, নহ'লে আকৌ ঢিলা হৈ গ'লেও অসুবিধা হ'ব যে, অলপ অলপকৈ পানী দিব আৰু ধুনীয়াকৈ এটা বেটাৰ বনাব যাতে কোনো ধৰণৰ গোটা নাথাকে, নহ'লে মানে ফ্ৰাই কৰিবৰ সময়ত অসুবিধা হ'ব। আৰু এয়া ধুনীয়াকৈ এইখিনি মিক্স কৰি ল'লোঁ, একদম ধুনীয়া পাৰফেক্ট হৈছে। বহুত বেছি ঢিলাও কৰিব নালাগে, বহুত বেছি ডাঠো কৰিব নালাগে, একদম যিটো কেকৰ আমাৰ বেটাৰ থাকে সেই তেনেকুৱা কৰি লৈছোঁ। আৰু এইখিনি এতিয়া ফ্ৰাই কৰিবলৈ হৈ গ'ল আৰু মই এনেকৈ ডুবুৱাই লৈছোঁ, অলপমান লগাই লৈছোঁ। তাৰপিছত এয়া তেল গৰম হ'বলৈ দিলোঁ। আচলতে পকৰি ভজা তেল আছিলে, সেইকাৰণে তেলখিনি অকণমান আপোনালোকে লেতেৰা দেখিবও পাৰে, সেইকাৰণে কথাটো কৈ দিছোঁ আৰু এইফালে এয়া দেখিছেনে হৈছে আৰু পটাপট ফ্ৰাই কৰিবলৈ, যিহেতু বেছি সময় নালাগে, পটাপট হৈয়ে যায় আৰু তেল গৰম কৰি ল'ব লাগে পূৰা। আৰু অকণমান এনেকৈ হিলাই দিব তেলখিনি, যাতে তেতিয়া মানে এৰাই নাযায় ওপৰৰ লেয়াৰটো। কেতিয়াবা আকৌ এটা ছাইডত দিলে এটা ছাইড এৰাই যাবও পাৰে যে, গৰম তেলটো দিলে আৰু খামুচ মাৰি মানে লাগি ধৰে, সেইকাৰণে মই অকণমান হিলাই দিছোঁ আৰু পটাপট এইখিনি কৰি লৈছোঁ, যিহেতু ইফতাৰৰ টাইমো হ'বই। আৰু আচলতে কি হয় মানে এইবিলাক বস্তু গৰমে গৰমে খাবলৈ ভাল লাগে, সেইকাৰণে মই যিখিনি মানে এনেকুৱা পকৰি হওক বা এনেকুৱা চপবিলাক, আলু চপ হওক, পনীৰ চপ হওক, এইখিনি আকৌ মই একেবাৰে সময়ত মানে অলপমান আগত চব বনাই মেলি আৰু লাষ্টত এইখিনি ফ্ৰাই কৰিবলৈ থৈ দিওঁ। নহ'লে মানে কি হয় একদম ঠাণ্ডা হৈ যায়, ভালো নালাগে খাবৰ কাৰণে। গৰমে গৰমে যিটো টেষ্ট লাগে আৰু সেইটোনো ক'ত আৰু মানে ঠাণ্ডা হৈ গ'লে পাব। আৰু গোটেইখিনি এয়া দেখিছে মই ফ্ৰাই কৰি ল'লোঁ। আপোনালোকে বাৰু এনেকৈ বনাই নে নবনাই জনাবচোন, আৰু আজি ৰেচিপিটো কেনে পালে জনাবচোন। আজিলৈ আহোঁ দিয়ক, নেক্সট ভিডিঅ'ত আকৌ লগ পাম, বাই বাই।